ओम गणेशाय नमः जय मा कामाख्या देवी नमः। फ्रेंड्स আজি হৈছে মহা অম্বুবাচী মেলা আৰু আজিয়ে হৈছে পবিত্ৰী। প্ৰতি বছৰৰ দৰে এই বছৰো মই আহিছো মাৰ আশীষ লবলৈ মাৰ পৰিক্ৰমা কৰিবলৈ গুৱাহাটীৰ নীলাচল পাহাৰত থকা মা কামাখ্যা মন্দিৰলৈ। হাই গাইজ वेलकम बैक टू अर्चना ब्लॉग। फ्रेंड्स আজি আকৌ আহিছো মই অম্বুবাচী মেলালৈ। যোৱা বছৰৰ দৰে এই বছৰো আহিছো আৰু আজি আহিছে পবিত্ৰী 2:54 বজাত লাগিব। सो आज मैं प्रथम आहिसो आरु साम माने पवित्र दिनाखन अहा नासिलो एने आहिसिलो आज पवित्र दिनाखन आहिसो साम केनुका होइसे किमान भक्तर भीड़ होइसे आरु साधु सन्यासी किमान होइसे सेखिनि चाबले पाम जाय ভাল लागे। तो गय आसु आरु मोर लगत आछे मोर बाइदो आमी गुटे गेटा गय आसु। एइफाले इटु आछे हि देखाबो टान पाइसे बलकसुन जाय थाकु। फ्रेंड्स जो बছৰৰ দৰে এই বছৰো চেন্ডেল জোতাবোৰ ওপৰলৈ নিব দিয়া নাই। ব্ৰিজৰ তলতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে চেন্ডেল জোতা খুলি থৈ যোৱা। তো গতিকে সকলোৱে আপোনালোকে ইয়াতে চেন্ডেল জোতা খুলি থৈ যাব। আমি পবিত্ৰী আগতে আহিছিলোঁ মানে আমি ঘৰৰ পৰা 11টা বজাতে ৰাতিপুৱা ওলাইছিলোঁ আৰু 2:54 বজাতহে লাগিছে। চ' আগতে আহিলোঁ বাবে আমি চেন্ডেল জোতা পিন্ধিয়ে আহিলোঁ। তেতিয়া কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিলে। গতিকে ফ্ৰেন্ডছ আপোনালোকে ভুল নকৰিব, সকলোৱে ব্ৰিজৰ তলতে চেন্ডেল জোতাসমূহ খুলি থৈ আহিব। এয়া চাওকচোন ফ্ৰেন্ডছ, এয়া হৈছে কিন্নর সমাজ মানে তৃতীয় লিংগ। এওঁলোকেও আহিছে মাৰ আশীষ ল'বলৈ, মাৰ পৰিক্ৰমা কৰিবলৈ। ভিৰ চাওকচোন ফ্ৰেন্ডছ, ৰাতিপুৱা 11 বজাতে ইমান ভিৰ হৈছে আৰুতো আছেই। এইবাৰ আকৌ চৰকাৰে এটা নিয়ম বান্ধি দিছে নহয় ফ্ৰেন্ডছ, গধূলি 6 বজাৰ পৰা কোনো দৰ্শনাৰ্থীক মা কামাখ্যা মন্দিৰলৈ প্ৰৱেশ কৰিব দিয়া নাই। ইয়াৰ কাৰণ কি জানেনে ফ্ৰেন্ডছ, আমাৰ যে এই একেলেঠাৰিয়ে বৰষুণ দিছিলে তাত মানে পাহাৰ খহি পৰিছিল। চ' দৰ্শনাৰ্থীৰ সুবিধাৰ্থে দৰ্শনাৰ্থী যাতে একো বিপদত নপৰে তাৰ বাবে লক্ষ্য ৰাখি চৰকাৰে এই নিয়মটো বান্ধি দিছে। গতিকে আপোনালোকে সংকোচ নকৰিব, যেনেকুৱা ধৰণৰ নিয়ম দিছে ঠিক তেনেকুৱা ধৰণে আপোনালোকে যাব। ৰাতিপুৱাৰ পৰা গধূলি 6 বজালৈকে সকলোৱে এই পাহাৰত উঠিব পাৰিব আৰু ইভিনিং 6 বজাৰ পৰা সকলোৱে নামিব পাৰিব, কিন্তু উঠিব নোৱাৰে পাহাৰখনলৈ মাৰ মন্দিৰলৈ। এতিয়া চাওকচোন আহি আহি ৱাটাৰফল পালোঁ। আমি খোজকাঢ়ি আৰু অলপমান ইয়াতে জিৰণি ল'লোঁ। ক'ত গ'লে আৰু যাম, ইমানখিনি যাব আছে। অকণমান জিৰাই লওঁ, জিৰাই লৈ পেলাই আকৌ অলপমান আগলৈ উঠি যাম। এই তলৰ পৰা 3 কিলোমিটাৰ পাৰ হৈ আহিছোঁ আৰু বাকী আছে অকণমান যাবলৈ। আৰু কিমানমান আছে নাজানো, চেক কৰি গৈ থাকিম, চাম কিমান কিলোমিটাৰ গৈ পাম। আমাৰ লগত আপোনালোকেও গৈ থাকিব, কিমান মানুহ হৈছে, কিমান সাধু সন্যাসী হৈছে সকলো দেখিবলৈ পাব। হৈ গ'ল জিৰোৱা, বলকচোন আৰু আগুৱাই যাওঁ আমি এতিয়া। এতিয়া চাওকচোন ফ্ৰেন্ডছ, পাহাৰখন ইমান ধুনীয়া লাগিছে, চাৰিওফালে গছ গছনিৰে ভৰা এটা শান্তিৰ পৰিৱেশ। এনেকুৱা লাগিছে যেন মা আমাৰ লগতে আছে, বতাহ দি আছে, ছায়া দি আছে আৰু আমাক ভাগৰৰ অনুভৱে হ'ব দিয়া নাই ফ্ৰেন্ডছ। এয়া ঠায়ে ঠায়ে শিৱ হৈছে, কালী হৈছে, সকলো হৈছে। ভোগ খোৱাৰ লাইন। ফ্ৰেন্ডছ কামাখ্যা মন্দিৰ আহি পালোঁ, তলৰ পৰা খোজকাঢ়ি আৰু এতিয়া ভিতৰত সোমাম, ভিতৰৰ দৃশ্যখিনি দেখুৱাম। বলক গৈ থাকোঁ। ফ্ৰেন্ডছ ইয়াৰ পৰা আৰু চেণ্ডেল জোতা ভিতৰত নিব নোৱাৰি, গতিকে দোকান এখনতে চেণ্ডেল জোতাবোৰ থলোঁ আৰু পবিত্ৰী আগতে আহিছিলোঁ বাবে মাৰ ওচৰত চাকি বন্তি জ্বলাম বুলি চাকি বন্তিও কিনিলোঁ। এতিয়া বলকচোন ভিতৰলৈ আগুৱাই যাওঁ। ফ্ৰেন্ডছ মন্দিৰৰ মেইন গেটখন চাওকচোন, ফুলেৰে সজাইছে, ইমান ভাল লাগিছে চাই পেলাই। ইয়াৰ পৰা বহুত ভিৰ হৈছে ফ্ৰেন্ডছ, এইখিনি লাহে লাহে আমি প্ৰৱেশ কৰিব লাগিব। ফ্ৰেন্ডছ ইমান ভিৰ হৈছে নহয়, কিবা আকৌ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ দিয়ক। আমি ওপৰত বহিম হা। ফ্ৰেন্ডছ চাওক কি ধুনীয়াকৈ সজাইছে মানুহ। এই হেৰিত যে লগ পাইছিলোঁ মেলাত।
ফ্ৰেণ্ডছ মানুহ বেছি ভিৰ হোৱাৰ বাবে চাকি বন্তি জ্বলোৱা ঘৰটো বন্ধ কৰিয়ে দিলে এতিয়া আমি বেলেগ ফালে জ্বলাব লাগিব বলকচোন ক'ত জ্বলাম দেখুৱাই দিওঁ ফ্ৰেণ্ডছ আমি ইমান ভিৰৰ মাজত আহি থাকোঁতে এজন প্ৰশাসনীয় বিষয়াই আমাৰ হাতত চাকি বন্তি দেখি তেওঁলোকে ক'লে যে তোমালোকে পশ্চিম দুৱাৰৰ ফালে যোৱা তাত এটা হনুমান মন্দিৰ আছে তাতে তোমালোকে চাকি বন্তিবোৰ জ্বলাব পাৰিবা গতিকে আমি এইফালে আহিলোঁ আৰু ইয়াতে চাকি বন্তি লগালোঁ এনেদৰে আমি চাকি বন্তিবোৰ লগাই দূৰ দূৰণিৰ পৰা অহা সাধু সন্যাসীৰ পৰা অলপ আশীৰ্বাদ ল'বলৈ আমি তেওঁলোকে থকা ঠাইখিনিলৈ আহিলোঁ আৰু তেওঁলোকৰ পৰা দুয়োজনীয়ে অকণমান আশীৰ্বাদ ল'লোঁ ফ্ৰেণ্ডছ পবিত্ৰী আৰম্ভ হোৱালৈকে আৰু 2 ঘণ্টা সময় আছিলে গতিকে এতিয়া আমি আহি আকৌ চিৰিকেইটাত বহিলোহি কিবাকে ঠাই অকণ বিচাৰি ওলাই ইয়াতে আমি তিনিওজনী বহি লৈছোঁ আৰু পবিত্ৰী আৰম্ভ হোৱালৈকে ৰৈ থাকিলোঁ আগতে কেতিয়াও মই পবিত্ৰী দিনাখন অহা নাছিলোঁ ফ্ৰেণ্ডছ আজি পবিত্ৰী দিনাখন কিনো কৰে সেইখিনি চাম বুলিয়ে আগতীয়াকৈ ওলাই আহি ইয়াতে বহি ল'লোঁ আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ কি ধুনীয়া দৃশ্য এয়া দূৰ দূৰণিৰ পৰা সাধু সন্যাসীসকলে আহিছে যে তেওঁলোকে মূৰত পুষ্পবন্তি লৈ মাৰ পৰিক্ৰমা কৰিছে মাৰ চাৰিওফালে পৰিক্ৰমা কৰিছে এইবোৰ দৃশ্যই আমি বহি বহি চাই থাকিলোঁ খুবেই ভাল লাগিছে মাজে মাজে মাৰ ধ্বনি কৰিছে বিৰাটেই আনন্দ লাগিছে ফ্ৰেণ্ডছ মই যিমানখিনি পাৰোঁ আপোনালোকক এই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল ভক্ত ইয়ালৈ আহিব পৰা নাই তেওঁলোকে মোৰ এই ভিডিঅ'টো চাই মাক স্মৰণ কৰি শ্ৰদ্ধা মনেৰে সেৱা জনাব মায়ে সকলোৰে মনৰ আশা পূৰ্ণ কৰক ৰোগ ব্যাধিবোৰ দূৰ কৰি সকলোকে সুস্থ সবল কৰি ৰাখক আৰু পবিত্ৰী আৰম্ভ হোৱাৰ লগে লগে আমি সকলোৱে থিয় হৈ শংখ ঘণ্টা ডবা ডম্বৰু উৰুলি দি পেলাই মাক স্মৰণ কৰি গোটেই নীলাচল পাহাৰ ৰজন জনাই দিলোঁ টান বাই মাক ধৰি দিয়ক এয়া এক অপূৰ্ব দৃশ্য ফ্ৰেণ্ডছ মই আজি ইয়ালৈ আহিব পাই খুবেই ধন্য হ'লোঁ মোৰ ভাগ্য খুব ভাল আজি এই পবিত্ৰী দিনাখন এনেকুৱা এটা দৃশ্য দেখিবলৈ পাই মাৰ স্মৰণ কৰিবলৈ পাই মই বহুত সুখী হ'লোঁ আকৌ এবাৰ মাৰ ধ্বনিৰে জয় মা কামাখ্যা ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলি মাৰিলোঁ মাৰ অম্বুবাচী মেলাৰ পবিত্ৰী চাবলৈ আহিছিলোঁ চাইটো খুব ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই পেলাই জনাব সকলোৱে মাৰ ধ্বনিৰে আজিলৈ বিদায় ল'ম আৰু আমি মেলালৈ আহি কি কি কিনিছোঁ চাওক সেয়া অকল ময়ূৰৰ পাখি কেইটামান কিনিছোঁ আৰু এতিয়া চিধাই খোজকাঢ়ি ঘৰলৈ যাম সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে নিউ ভিউজসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আহিছোঁ সকলোকে আজিলৈ বাই বাই জয় মা কামাখ্যা বাই বাই কৰ